তো হে গাইজ ওয়েলকাম বেক টু দ্য ভিডিঅ' সৌবৰ্ণিকলৈ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' সামৰি গ'ল। সৌবৰ্ণিকলৈ অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ, এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট যে অসম চৰকাৰৰ তৰফৰ পৰা এটা বিনামূলীয়া আঁচনি আহিছে, যিটো আঁচনিৰ জৰিয়তে আপোনালোকে ই ৰিক্সা, চিলাই মেচিন, তাৰপিছত আপোনালোকৰ ফেশ্বন ডিজাইন মেচিন, কোচিং ফৰ APSC, লগতে আপোনালোকৰ অট'মেটিক পেপাৰ প্লেট বনোৱা মেচিন আপোনালোকে বিনামূলীয়া লাভ কৰিব। তো এই আঁচনিৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ, যিটোত আপোনালোকক দেখাইছোঁ যে এই আঁচনিটো লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে কি অৰ্হতা লাগিব বা কেনেকুৱা আপোনালোকৰ ডকুমেণ্টছ লাগিব, কি বস্তু লাগিব, সম্পূৰ্ণ ডিটেইলছ, বয়সৰ সময়সীমা কিমানখিনি, কেইবছৰৰ পৰা কিমান বছৰ কেণ্ডিডেটে এইটো বস্তু লাভ কৰিব, সম্পূৰ্ণ ডিটেইলছৰ সৈতে মই ভিডিঅ' এটা বনাইছোঁ। তো সেই ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে চাই ল'ব পাৰিব। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই লিংকটো পাই যাব, তাতে গৈ আপোনালোকে ভিডিঅ'টো চাই আহিব পাৰে। কিন্তু এই ভিডিঅ'টো আপোনালোকক দেখাই দিম যে ই ৰিক্সা বা চিলাই মেচিন আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছত সৈতে আপোনালোকে ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো প্লিজ এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰিব, আৰু আমাৰ মিষ্টাৰ্ছ অসম ইউটিউব চেনেলত যদি আজি প্ৰথমবাৰ আহিছে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো লাইক কৰি দিব এনেকুৱা আগন্তুক ভিডিঅ'বিলাক পোৱাৰ বাবে। তো বন্ধুসকল, ই ৰিক্সা অনলাইন এপ্লাই কৰাৰ বাবে আপোনালোকে প্ৰথমে মোৰ অফিচিয়েল যিটো ৱেবছাইট indianjob.in তাতে ভিজিট কৰিব লাগিব। চ' ইয়াৰ যিটো লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আছে, অফিচিয়েল ৱেবছাইটৰ যিটো লিংক। তো এটা আহিলে আপোনালোকে এইখন পেজত আহিব, আৰু ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে যে ক'ৰ পৰা স্কিমটো আহিছে বা কেনেকুৱা কি বস্তু পাব, সকলোখিনি তথ্য ইয়াতে দিয়া আছে। লগতে একদম তলত যদি আপোনালোকে যায় তাতে আপোনালোকে অফিচিয়েল যিটো জাননী বা যিটো নটিছ সেইটো ইয়াতে চাব পাৰিব। ইয়াতে অসমীয়াত দিয়া আছে, ইয়াতে সকলোখিনি তথ্য দিয়া আছে। এইটোৰ ওপৰতে আপোনালোকে ইয়াতে লিংক পাব এপ্লাই কৰা। লগতে মই ইয়াতে লিখিও দিছোঁ, ইংলিছ আৰু অসমীয়া দুয়োটা ভাষাতে লিখি দিছোঁ যি লাগে, আৰু সেইটো কিন্তু 17 তাৰিখ লাষ্ট ডেট, এইটো ইয়াতে নিশ্চয় চাই আছে। তো যিয়ে নহওক এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকৈ আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব। চ' ইয়াতে অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিলে ইয়াতে চাব পাৰিব যে ইয়াতে দিয়া আছে মাজত ইয়াতে চাব যে AMDB স্কিম এপ্লাই লিংক ফৰ ই ৰিক্সা, চুইং মেচিন এটচেট্ৰা। তো যিয়ে নহওক এনেকুৱা আপোনালোকে ইয়াতে লিংক এটা পাব। চ' এক্সাম্পল হিচাপে মই ইয়াতে যিকোনো এটা দেখাম, মানে গোটেইখিনি মই এটা এপ্লাই কৰিলে মানে বহুত দীঘল হ'ব ভিডিঅ'টো। তো এক্সাম্পল হিচাপে ই ৰিক্সা যিটো সেই স্কিমটো আপোনালোকক এপ্লাই কৰি দেখাই দিম কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগে। চ' ইয়াতে জাষ্ট ক্লিক কৰি দিব, ইয়াতে আহি কেনে মানে এই পেজত অহাৰ পিছত আপোনালোকে এটা জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইখন পেজত আহি যাব, আৰু এইখন পেজত আহিলে আপোনালোকৰ এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছ পাই যাব। ইয়াতে মই এইটো ডেস্কটপ মোড বনাই লওঁ প্ৰথমে। তো যিয়ে নহওক ইয়াতে নিশ্চয় চাই আছে, ইয়াতে প্ৰথমে দিয়া আছে কি select course। তো ইয়াতে জাষ্ট ক্লিক কৰিব। ক্লিক কৰিলে ইয়াতে চাব যে কোচিং এণ্ট্ৰেন্স এক্সাম, ইয়াৰ বাবে যদি এপ্লাই কৰিছে তাতে তেতিয়াহ'লে ইয়াতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত যদি আপোনালোকে ডিষ্ট্ৰিবিউশ্যন অফ চুইং মেচিন, যদি চিলাই মেচিনৰ কাৰণে ইয়াতে ক্লিক কৰিব, বা ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা, যদি ই ৰিক্সাৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব। তো যিহেতু মই কৈছোঁ আপোনালোকক যে ই ৰিক্সা যিটো সেইটো মই আপোনালোকক আবেদন কৰি দেখাই আছোঁ। তো এটা জাষ্ট ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে এটা এনেকুৱা অপশ্যন আহি যাব, আৰু এটা সম্পূৰ্ণ ডিটেইলছসমূহ আপোনালোকে ফিল কৰিব লাগিব। তো এইটো যে আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰিব লাগিব। তো আপোনালোকে ইয়াতে প্ৰথমে আপোনালোকে ই ৰিক্সাটো চিলেক্ট কৰিব, তাৰপিছত আহিলে পাৰ্চনেল ডিটেইলছ। চ' ইয়াতে চাওক যে কেণ্ডিডেট নেম প্ৰথমে দিব দিছে। তো কেণ্ডিডেট নেম ইয়াতে দিব লাগিব, মানে যাৰ বাবে আবেদনটো কৰি আছে তাৰ নামটো ইয়াতে লিখিব লাগিব। ইয়াতে মই ডেমো টেষ্ট এইটো কাৰণতে দিছোঁ, যিহেতু মই এইটো ফাইনেল মানে ছাবমিট নকৰোঁ, মানে ফাইনেললৈকে আপোনালোকক দেখাই দিম, কিন্তু এইটো মোৰ তাত মানে কিছুমান ডকুমেণ্টছ নাই, সেইকাৰণে মই ভিডিঅ'টো বনোৱাৰ বাবে এনেকুৱা জাষ্ট ডেমো টেষ্ট বুলি আপোনালোকক ইয়াতে দেখাই আছোঁ। সেইটো আপোনালোকে নিশ্চয় গমেই পাইছে কিয়। তো ইয়াতে প্ৰথমে কেণ্ডিডেট নামটো দিব, তাৰপিছত আপোনালোকৰ ফাদাৰ্ছৰ নাম, মানে যাৰ কাৰণে আবেদন কৰি আছে তাৰ দেউতাকৰ নামটো দিব, তাৰপিছত এটা মোবাইল নাম্বাৰ দিব লাগিব, আৰু মোবাইল নাম্বাৰত কিন্তু এটা OTP যাব, সেই OTPটো কিন্তু লাগিব। চ' সেইবাবে কৈছোঁ যে আপোনালোকৰ যাৰ কাৰণে আবেদনটো কৰি আছে তাৰ মোবাইল নাম্বাৰটোৱে দিব। তাৰপিছত আহিলে ছেলেক্ট ছেক্স। তো ছেক্স ইয়াতে আপোনালোকৰ যিটো মেল নে ফিমেল হয় সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। তো লিংগটো আপোনালোকে ছিলেক্ট কৰিব, এজ এ মেল ইয়াতে মই ছিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াতে ভিল বা টাউন, তো আপোনালোকৰ গাঁওখনৰ নামটো ইয়াতে দিব লাগিব। তো দিলে তাৰপিছত আপোনালোকৰ গাঁওখনৰ মানে পোষ্ট অফিচ কি হয় আপোনালোকৰ সেইটো দিব, তাৰপিছত পুলিচ ষ্টেচন কি হয় সেইটো দিব, তাৰপিছত আপোনালোকৰ ছিলেক্ট ষ্টেট। তো তাৰপিছত আহিলে ছিলেক্ট ডিষ্ট্ৰিক্ট। তো ছিলেক্ট ডিষ্ট্ৰিক্টত এটা আপোনালোকে চাব যে বহুতকেইটা অপশ্যন দি আছে। চ' ইয়াৰ পৰা আপোনালোকে যোনটো আপোনালোকৰ হয় সেইটো আপোনালোকে এটা ছিলেক্ট কৰিব। তো ইয়াতে মই ছিলেক্ট কৰিলোঁ। তাৰপিছত আহিলে ব্লক। চ' আপোনালোকে কোনটো ব্লকৰ আণ্ডাৰত পৰিছে বা বিলং কৰে সেই ব্লকটো আপোনালোকে ইয়াতে দিব লাগিব। চ' এজ এ এক্সাম্পল মই এইটো দিছোঁ। তাৰপিছত আপোনালোকৰ পিনক'ড, চ' পিনক'ডটো আপোনালোকে অৰ্থাৎ পোষ্টেল ক'ড যিটো সেইটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। চ' পোষ্টেল ক'ডটো আপোনালোকে দি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে চাব যে ডেট অফ বাৰ্থ। চ' আপোনাৰ যিটো জন্মৰ তাৰিখ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, যিহেতু আপোনালোকে ইয়াতে 18 বছৰৰ পৰা 50 বছৰ বয়সৰ যিসকল মানুহ আছে সেইসকলে এইটো বস্তু আবেদন কৰিব পাৰিব। ইয়াতকৈ তলতো নহয় বেছিও নহয়। তো আপোনালোকৰ যিটো বয়স মানে চাৰ্টিফিকেট বা ডকুমেণ্টছত আছে সেইমতে আপোনালোকৰ বয়সৰ ডেট অফ বাৰ্থ যিটো সেইটো আপোনালোকে বহাই দিব।
তাৰপিছত আহিলে আধাৰ কাৰ্ড নম্বৰ চ' আধাৰ কাৰ্ড নম্বৰটো মেণ্ডেটৰী হয় যাৰ আধাৰ কাৰ্ড নাই সি কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰে তো ইয়াতে যিটো ৰিকোয়াৰ্ড বুলি দিয়া আছে মানে এইটো বস্তু লাগিব মেণ্ডেটৰী হয় চ' তাৰপিছত আহিলে ইম্পৰ্টেণ্ট বস্তু যিটো হ'ল আপোনালোকৰ শিক্ষাগত অৰ্হতা তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কিমানখিনি লাগিব সেইখিনি ইয়াতে দিব দিছে চ' ইয়াতে জাষ্ট ক্লিক কৰিব ক্লিক কৰিলে ইয়াতে চাব যে ক্লাছ 5ৰ পৰা গ্ৰেজুৱেশ্যন অৰ্থাৎ BA BCom BSc পাছ কৰালৈকে আপোনালোকে এইটো আবেদন কৰিব পাৰিব PGও পাৰে চাগে তো যেনেকৈ ইয়াতে যিটো গ্ৰেজুৱেশ্যনলৈকে দিয়া আছে তো যিয়ে নহওক আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে দিব তো ক্লাছ 5 মিনিমাম লাগিব তাৰপিছত আপোনালোকে 8 পাছ হ'লে এইটো দিব বা মাধ্যমিক যেনেকুৱা ক্লাছ 10 বা মেট্ৰিক পাছ যদি কৰিছে তেতিয়াহ'লে আপোনালোকে মাধ্যমিক দিব পাৰিব ইয়াতে এইটো সিলেক্ট কৰিব আৰু যদি HSSLC অৰ্থাৎ আপোনালোকৰ যদি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এইটো সিলেক্ট কৰিব তো যোনটো হয় আপোনালোকে এইটো সিলেক্ট কৰি দিলে হ'ল বা গ্ৰেজুৱেশ্যন হ'লে তো এইটো দিবই তো এইটো এনেকুৱা দিলে তাৰপিছত আহিলে আদাৰ কোৱালিফিকেশ্যন তো আদাৰ কোৱালিফিকেশ্যন যদি কিবা আছে সেইটো আপোনালোকে দিব পাৰে ডিপ্ল'মা যি আছে আপোনালোকে দি ল'ব তাৰপিছত এইফালে চাওক যে পাৰ্চেণ্টেজ ইন HSLC যেহেতু মই ইয়াতে গ্ৰেজুৱেশ্যন দিছোঁ সেইকাৰণে মানে HSLCটো খুলিছে আৰু এইটো মই বেলেগ যদি দিওঁ 5 যদি দিওঁ তেতিয়াহ'লে আপোনালোকৰ এটা চাব যে কোনো ধৰণৰ দিয়া নাই পাৰ্চেণ্টেজ দিবলৈ দিয়া নাই তো আপোনালোকে যদি গ্ৰেজুৱেশ্যন বা মাধ্যমিক দিয়ে তেতিয়াহ'লে আপোনালোকৰ পাৰ্চেণ্টেজটো দিব অন্যথা নিদিয়ে ক্লাছ 8 লৈকে হয়তো নিদিয়ে হয় ক্লাছ 8 লৈকে যদি আপোনালোকে ফিল কৰে তেতিয়াহ'লে আপোনালোকৰ পাৰ্চেণ্টেজৰ কোনো ধৰণৰ প্ৰয়োজন নাই বা এইটো বঢ়াৱাৰ কোনো অপশ্যন নাহে কিন্তু আপোনালোকে গ্ৰেজুৱেশ্যন বা ওপৰত যায় তেতিয়াহ'লে আপোনালোকে এটা পাৰ্চেণ্টেজসমূহ দিব লাগিব তো ইয়াতে দিব HSLC মেট্ৰিক পাছৰ তাৰপিছত আপোনালোকে ইয়াতে যিটো হায়াৰ সেকেন্ডাৰী সেইটো মাৰ্ক দিব তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যন যিটো দিছোঁ তো গ্ৰেজুৱেশ্যনৰ যিটো পইণ্ট বা CGPA পইণ্ট বা পাৰ্চেণ্ট যিটো ওলায় আপোনালোকে সেইটো দিব তাৰপিছত আপোনালোকে এটা চাব যে আদাৰ ইনফৰমেশ্যন তো আদাৰ ইনফৰমেশ্যনে এটা চাব যে সিলেক্ট কাষ্ট চ' সিলেক্ট কাষ্টত আপোনালোকে এটা ক্লিক কৰিলে আপোনালোকে চাব যে জেনেৰেল OBC MOBC যি সকলোখিনি দিয়া আছে তো আমাৰ জেনেৰেল বা আনৰিজাৰ্ভৰ কাৰণে এইটো তো এইটো দিব তাৰপিছত আপোনালোকে কোনটো কমিউনিটিৰ পৰা হয় সেইটো দিব ইয়াতে খ্ৰীষ্টান জৈন মুছলিম পেৰিছ শিখ এনেকুৱা আপোনালোকৰ আৰু এইকেইটা কেটেগৰীৰ ব্যক্তিয়ে কিন্তু এইটো আবেদন কৰিব পাৰিব ইয়াতে চাব যে বেলেগ আৰু কোনো ধৰণৰ অপশ্যন নাই তো ইয়াতে নিশ্চয় আপোনালোকে চাইছে তো এইটো সিলেক্ট কৰিলে তাৰপিছত এইফালে চাব যে ৰিলিজন যদি আপোনাৰ বেলেগ কিবা আছে এপ্লিকেবল যদি হয় তেতিয়াহ'লে আপোনালোকে এইটো দিব পাৰে নিদিলেও হ'ব একো দিয়াৰ দৰকাৰ নাই এটা মানে দিয়া নাই মেণ্ডেটৰী দিয়া নাই তাৰপিছত এইফালে চাব যে সিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং তো যদি আপোনালোকে কিবা ট্ৰেইনিং কৰিছিলে প্ৰিভিয়াছ ট্ৰেইনিং যদি কিবা আছে যেনেকুৱা চিলাই মেচিনৰ কাৰণে কোনোবাই ট্ৰেইনিং যদি লৈছে বা ড্ৰাইভিঙৰ কাৰণে কিবা যদি ট্ৰেইনিং লৈছে ক'ৰবাত যদি কোৰ্চ কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়েছ দিব অন্যথা আপোনালোকে ন দিব চ' আপোনালোকে ন দিলে হৈ যাব একো প্ৰব্লেম নাই চ' ন দিলে তাৰপিছত আহিলে ডেছক্ৰিপশ্যন অফ ট্ৰেইনিং ৰিচিভ ইফ এপ্লিকেবল চ' যদি আপোনালোকে ট্ৰেইনিং কৰিছে তেতিয়াহ'লে তাৰ ডেছক্ৰিপশ্যন দিব পাৰে নিদিলেও হ'ব তো সেইটো আপোনাৰ নিজৰ কথা তাৰপিছত আহিলে মানে এজ দিব দিছে এজ অন 1 জানুৱাৰী 2024 যদি আপোনালোকৰ এই যিটো অহাকালি মানে 1 তাৰিখ যে পৰিব তো এইখিনিতে হেপী নিউ ইয়াৰ সকলোকে তো যেনক অহাকালি যে 1 তাৰিখ হ'ব এই 1 তাৰিখত আপোনাৰ বয়সটো কিমান হ'ব কেইবছৰ হ'ব সেইটো আপোনালোকে দিব লাগিব তো সেইটো দিলে তাৰপিছত আহিলে ফেমিলি এনুৱেল ইনকাম তো এনুৱেল ইনকামটো আপোনালোকক অলৰেডি কৈয়ে দিছিলোঁ যোৱা ভিডিঅ'টোত যে আপোনালোকে 3 লাখৰ তলত হ'লেহে আপোনালোকে এইটো আবেদন কৰিব পাৰিব আৰু ইয়াতো দিয়া আছে চাওক যে ৰিটেন ফুল নাম্বাৰ লাইক 3 লাখ ইন প্লেচ অফ 3.3 লাখ অৰ্থাৎ 3.3 লাখৰ ঠাইত আপোনালোকে 5টা 0 এনেকুৱা দিব লাগিব মানে সংখ্যাৰে লিখিব লাগিব আপোনালোকে এনেকুৱা যেনেকুৱা মই ইয়াতে 45,000 দিছোঁ তো এনেকুৱা আপোনালোকে লিখিব লাগিব তো ফেমিলি ইনকামৰ কিন্তু এইবিলাক কিন্তু ডকুমেণ্টছ লাগিব আৰু ডকুমেণ্টছ কি লাগিব ইয়াতে এতিয়া আপোনালোকে চাব পাৰিব তাৰপিছত আহিলে ডকুমেণ্টছ আপলোড এতিয়া আহিলে মেইন বস্তু যে আপোনালোকে এই আঁচনিটো পোৱাৰ বাবে কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কে ইয়াতে দিয়া আছে আৰু এইবিলাক বস্তু সকলোখিনি আপলোড দিব লাগিব চ' প্ৰথমে চাওঁ যে কেণ্ডিডেট ফটো অৰ্থাৎ যাৰ বাবে আবেদন কৰি আছে এপ্লিকেণ্টৰ যিটো ফটো পাছপোৰ্ট সাইজ ফটো এখন লাগিব আৰু হেতু জেপিজি ফাইল হ'ব লাগিব আৰু লগতে 100 কেবিৰ ওপৰত যাতে নহয় 100 কেবিৰ ভিতৰত হ'ব লাগিব সেই ফটোখন মানে হাফ ফটোখন তাৰপিছত আহিলে কেণ্ডিডেটৰ সিগনেচাৰ তো সিগনেচাৰটো আপোনালোকৰ সেম আপোনালোকৰ 100 কেবিৰ ভিতৰত হ'ব লাগিব আৰু জেপিজি ফাইল হ'ব লাগিব তাৰপিছত বাকি যি ডকুমেণ্টছ আছে এই সিগনেচাৰ আৰু ফটোৰ বাহিৰে সকলোখিনি বস্তু আপোনালোকে PDF ফৰ্মেটত দিব লাগিব আৰু এইসমূহ কিন্তু আপোনালোকৰ 500 কেবিৰ ভিতৰত হ'ব লাগিব 500 কেবিৰ ওপৰত যদি হয় তেতিয়াহ'লে কিন্তু আপলোড নহ'ব তো এটা প্ৰথমে কি দিয়া আছে আইডেন্টিটি প্ৰুফ সো আইডেন্টিটি প্ৰুফৰ কাৰণে আপোনালোকে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড এনে আদাৰ ডকুমেণ্ট যদি কিবা আছে তেতিয়াহ'লে আপোনালোকে সেইবিলাক বস্তু আপলোড দিব পাৰিব সো আপোনালোকে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড বা পান কাৰ্ড আপোনালোকে দিব পাৰে তো সেইটো বস্তু কিন্তু PDF হ'ব লাগিব আকৌ এবাৰ কৈ দিছোঁ PDF হ'ব লাগিব আৰু 500 কেবিৰ ভিতৰত হ'ব লাগিব তো
এক নম্বৰ গ'ল আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা দিব আইডেন্টি প্ৰুফ হিচাপে সো তাৰপিছত আহিলে এড্ৰেছ প্ৰুফ সো এড্ৰেছ প্ৰুফত আপোনালোকে চাওক যে এটা দিয়া আছে আধাৰ কাৰ্ড সো আধাৰ কাৰ্ডটো আপোনালোকে দিব লাগিব এটা এড্ৰেছ প্ৰুফ হিচাপে তাৰপিছত আহিলে স্কুল সাৰ্টিফিকেট যদি আপোনালোকে স্কুল পাছ কৰিছে স্কুল সাৰ্টিফিকেট বা কলেজ সাৰ্টিফিকেট হেতু আপোনালোকে দিব সো তাৰপিছত আহিলে কমিউনিটি সাৰ্টিফিকেট অফ ৰিলিজন এক্সপেক্ট মুসলিম সো এটা কোৱা আছে যে কমিউনিটি সাৰ্টিফিকেট লাগিব মুসলিমসকলৰ বাহিৰে অৰ্থাৎ মুসলিমসকলৰ বাহিৰে আৰু আন যিবিলাক মানে কমিউনিটিৰ মানুহে এটা আবেদন কৰিব সকলো মানুহৰ বাবে আপোনালোকৰ কমিউনিটি সাৰ্টিফিকেটটো লাগিব মানে মুসলিমসকলৰ নালাগে বাকিখিনিৰ লাগিব সো নিশ্চয় আপোনালোকে গম পালে তাৰপিছত আহিলে বিপিএল সাৰ্টিফিকেট তো আপোনালোকৰ যেটো ৰেশন কাৰ্ড সেই ৰেশন কাৰ্ডটো আপোনালোকে এটা লাগিব সো ৰেশন কাৰ্ডৰ যেটো পেজত মানে নাম্বাৰটো দিয়া আছে সেই নাম্বাৰ সহকাৰে মানে আপোনালোকে স্ক্যান কৰি আপোনালোকে এটা ভিডিও বনাই আপোনালোকে এটা আপলোড দিব লাগিব তাৰপিছত আহিলে কাষ্ট সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ জাতিগত যেটো সাৰ্টিফিকেট সেই জাতিৰ সাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব কোনটো জাতৰ হয় হেতু দিব তাৰপিছত আহিলে ইনকাম সাৰ্টিফিকেট ইস্যু ফ্ৰম কম্পোনেন্ট অথৰিটি তো আপোনাৰ যেটো ইনকাম সাৰ্টিফিকেট হয় এনুৱেল ইনকাম যেটো তো সেই ইনকামৰ যে এটা সাৰ্টিফিকেট লাগিব আৰু সেই ইনকাম সাৰ্টিফিকেট কিন্তু আপোনালোকৰ 3 লাখতকৈ তলত হ'ব লাগিব তেতিয়া আপোনালোকে এইটো বস্তু আবেদন কৰিব পাৰিব তো মেইনলি ইনকাম আপোনালোকৰ 3 লাখৰ তলত হ'ব লাগিব তাৰপিছত আহিলে এজ প্ৰুফ তো এজ প্ৰুফত আপোনালোকে এটা চাওক যে এডমিট কাৰ্ড অফ এছএছএলসি আদাৰ্স পিডিএফ অনলি তো ইয়াতে আপোনালোকৰ এডমিট কাৰ্ড দিব দিছে যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ এডমিট কাৰ্ডটো বৰ্ডৰ পৰা আহে আৰু তাতে আপোনাৰ এজ প্ৰুফ দিয়া থাকে যেনে ডেট অফ বাৰ্থটো আৰু আদাৰৱাইজ আপোনালোকে বেলেগ য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো দিয়া আছে যেনেকুৱা পান কাৰ্ডত আছে আধাৰ কাৰ্ডত আছে সেইসমূহ দিলেও আপোনালোকৰ হৈ যাব তো আপোনালোকে সেইটো বস্তু দিব দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াতে চাওক যে সাবমিট বুলি এটা অপচন দিয়া আছে এই সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব লাগিব এবাৰ আপোনালোকে ভালদৰে চাই ল'ব ইয়াতে সকলোখিনি বস্তু ঠিকে আছে না নাই মানে যি আপোনালোকে ফিল কৰিছে এইবিলাক বস্তু ঠিকে আছে না নাই যদি আপোনালোকে চালে যে সকলো ঠিকে আছে তেতিয়াহ'লে আপোনালোকে সাবমিট অপচনত এবাৰ ক্লিক কৰি দিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকক সন্মুখত অলপ সময় মানে ওয়েট কৰিব মানে বেলেগ এটা পেজত লৈ যাব আপোনালোকক সো এনেকুৱা মই ওয়েট কৰি আছো তো নিশ্চয় আপোনালোকে চাই আছে কেনেকৈ আপোনালোকে ফিল কৰিব লাগে সম্পূৰ্ণ বস্তু আপোনালোকক দেখাই আছো A to Z তো এনেকুৱা আপোনালোকে ফুল প্ৰসেছত আপোনালোকে এতিয়া কিন্তু শেষ হোৱা নাই দেই এতিয়া এনেকুৱা আহি যাব তো সাবমিট কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত কিন্তু এটা ওটিপি যাব আৰু ইয়াতে কিন্তু মোৰ ফটো আহা নাই আৰু মোৰ সিগনেচাৰ আহা নাই যেহেতু মই এটা বেলেগ বস্তু দিছো তো যেনক এটো ডেমোৰ কাৰণে মই দেখাই আছো তো আপোনাৰ যেতিয়া দিব তাতে আপোনাৰ ফটো আৰু সিগনেচাৰ শো কৰিব আৰু যেতিয়া সাবমিট কৰিব মানে আপোনাৰ মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো ইয়াতে বহাব লাগিব সো ইয়াতে মই ওটিপিটো বহাই দিও তো ইয়াতে ওটিপিটো বহাই কেনে আপোনালোকে এটা চাব যে ভেৰিফাই বুলি এটা অপচন দিয়া আছে আৰু যদি বাই চান্স আপোনাৰ মোবাইলত ওটিপিটো যোৱা নাই ইয়াতে ৰিসেন্ড কৰিব পাৰে তো ইয়াতে ভেৰিফাই যেটো অপচন ইয়াতে জাস্ট ক্লিক কৰি দিব সো ক্লিক কৰিলে আপোনালোকে চাব যে ইয়াতে ওটিপি ভেৰিফাই বুলি এটা অপচন আহি যাব আৰু ইয়াতে পপ আপ আহি যাব ওকে বুলি তো ওকেত ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে চাব যে ইয়াতে বস্তুটো এপ্লাই হৈ গল তো ওকেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা পিডিএফ আহি যাব আৰু পিডিএফটো ডাউনলোড কৰি ল'ব আৰু এটা চাব যে সম্পূৰ্ণ ডিটেইলছখিনি আহি গৈছে তো এনেকুৱা আপোনালোকৰ সকলোখিনি তথ্য আহি যাব এনেকুৱা প্ৰসেছত আপোনালোকে আবেদনটো কৰিলে হৈ গল সো এটো জাস্ট মই ডেমো হিচাপে দেখাই দিলো একদম A to Z একদম সেম টু সেম আপোনালোকে এনেকুৱা প্ৰসেছত আপোনালোকে ফিল আপ কৰিলে আপোনালোকৰ আবেদনটো হৈ যাব সো এটোই আসলে প্ৰসেছটো তো নিশ্চয় আপোনালোকে গম পালে কেনেকৈ আবেদনটো কৰিব লাগে সম্পূৰ্ণ ডিটেইলছৰ সৈতে আপোনালোকক দেখাই দিলো বা জনাই দিলো তো এটোই আসলে প্ৰসেছটো অনলাইন আবেদন কৰা তো নিশ্চয় আপোনালোকে গম পালে কেনেকৈ ই-ৰিক্সা বা সিলাই মেচিন বা ই-ৰিক্সা সকলোখিনি ক্ষেত্ৰতে একে হ'ব প্ৰসেছটো অনলাইন আবেদনটো তথাপি যদি বেলেগ পৃথককৈ লাগে তেতিয়াহ'লে আপোনালোকে জনাব মই আৰু এটা এনেকুৱা ডেমো ভিডিও আপোনালোকৰ বাবে লৈ আহিম তো নিশ্চয় আপোনালোকে গম পালে সো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সগম ইউটিউব চেনেল যদি নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো মই আজিলৈকে মানে বাই জয় অসম